মানকাছাৰত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন অসম চৰকাৰৰ উদ্যোগত আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা প্ৰশাসনৰ সহযোগত মানকাছাৰত আজি মেমৰিয়েল পাব্লিক লাইব্ৰেৰীত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাকে ধৰি ভালেমান জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়া আৰু স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বিষ্ণু ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰফিউল আলমে ৰাভাদেৱৰ সৃষ্টি আৰু কৰ্মৰাজিৰ ওপৰতো বহলাই আলোকপাত কৰে। সভাখনত বিষ্ণু ৰাভাদেৱৰ কেইবাটাও সংগীত পৰিৱেশন কৰে মানকাছাৰৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে। সভাত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই কলাগুৰু বিষ্ণু ৰাভাৰ কৰ্মৰাজিৰ বিষয়ে বক্তব্য আগবঢ়ায়। সভাখনত প্ৰাক্তন অধ্যক্ষ আশ্ৰফ আলীয়ে ৰাভা দিৱসৰ লগত সংগতি ৰাখি ৰাভাদেৱৰ যি অৱদান সেই অৱদান সম্পৰ্কে তেওঁ বৰ্ণনা কৰে। সভাত উপস্থিত থাকি কেইবাজনো গণ্যমান্য ব্যক্তিৰ লগতে মানকাছাৰৰ বিধায়ক আমিনুল ইছলামো উপস্থিত থাকে। আজি ৰভা দিৱসত মই আমাৰ ডিষ্ট্ৰিক্টৰ এই প্ৰগ্ৰামত আহি সুখী হৈছোঁ যে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো দিৱস আছে সেইটো আমি চেলিব্ৰেট কৰিব পাৰিছোঁ। ময়ো এতিয়া DPM চাহাবে যেতিয়া বুজালে বা তেওঁৰ বিষয়ে ক'লে ভাল লাগিল এনেকুৱা কথা শুনি। বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা পাৰ্চনেলিটি হয়। আমি সকলো অসমত থকা মানুহখিনি আমি প্ৰাউড ফিল কৰোঁ, আমি সুখী হওঁ, আমি গৌৰৱ অনুভৱ কৰোঁ যে এনেখন এজন শিল্পী, এনেখন এজন পাৰ্চনেলিটি অসমৰ নাম তেওঁ এইটো আমাৰ যোনটো ৰাভা সংগীত আছে নতুন জনৰা অফ মিউজিক তেওঁ এটা চেলিব্ৰেট কৰিলে। এই ৬০ বছৰ তেওঁৰ জীৱনী কালত ইমান অৱদান দি গৈছে আমাৰ অসম তথা ভাৰতৰ বুকুত, যিটো আমি মানিবই লাগিব, চিন্তা কৰিব লাগে। গতিকে মই ভাবিছোঁ ইমান এজন মহান ব্যক্তিৰ গুণাৱলী কীৰ্তি আমি এই ২-১ মিনিটত ২-১ ঘণ্টাত আলোচনা কৰি শেষ কৰিব নোৱাৰি। এইটো এনেকুৱা হ'ব হাতীক লৈ আহি বুৰুকাত ভৰোৱা হ'ব। যি নহওক আজি আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত, আমাৰ জিলা আয়ুক্ত মহোদয়ৰ উদ্যোগত আৰু তেওঁৰ কৰ্মচাৰী, তেওঁৰ বিষয়ববীয়াসকলৰ উদ্যোগত আজি যি অনুষ্ঠান ইয়াতে পাতিবলৈ লৈছে আৰু আমি অংশগ্ৰহণ কৰিছোঁ, তাৰ কাৰণে আমি জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথাই সংযোজন কৰিব বিচাৰিম, চৰকাৰৰ আজি এই সিদ্ধান্ত লোৱাটোৰ উদ্দেশ্য এই ব্যক্তিজনৰ যিবিলাক গুণ আছে, বহুমুখী প্ৰতিভা, মই সেইবিলাকত যাব খোজা নাই, কাৰণ এইবিলাক বহুত ডিছকাশ্যন হৈ গ'ল যে তেখেতে কোনটো বিষয়ত আছিল, যিজনক কলাগুৰু সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়া 1940 চনতে কলাগুৰু দিয়া হৈছিলে।
ৰাভা দিৱসৰ উপলক্ষে এইটো জিলা প্ৰশাসনৰ পৰা আমাৰ যোনটো মানকাছাৰ লাইব্ৰেৰী আছে তাতে ডিষ্ট্ৰিক্ট লেভেল এটা প্ৰগ্ৰাম পতা হৈছে যাতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহ ৰাইজ সৰু সৰু আমাৰ স্কুলৰ বাচ্চাসকল আৰু আমাৰ সাংস্কৃতিক মহাসংগ্ৰামৰ আমাৰ যি স্থানীয় শিল্পীসকল আছিলে তেওঁলোকক মতা হৈছে আমাৰ এমিনেণ্ট পাৰ্চনেলিটিজসকলক মতা হৈছে তো আমি মানকাছাৰ জিলাত ধুনীয়াকৈ আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যোনটো দিৱসটো আছে ভালকৈ এইটো চেলিব্ৰেট কৰিবলৈ এইটো ইনিচিয়েটিভ লোৱা হৈছে। মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।